হেল্ল' এভৰিৱান, কি খবৰ? আজি খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ দুযোৰমান লৈ আনিছোঁ, তাকে দেখাওঁ বুলি ভাবিছোঁ। আৰু যদি আপোনালোকৰ পচন্দ হয় প্লিজ স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব দেই। আৰু এতিয়া দেখাই গৈছোঁ, এযোৰ পিংকত হয়। আপোনালোকে ভিডিঅ'ত দেখি আছে বাৰু, ইয়াৰ চবৰে ছটা পিচ আহিছিলে, কিন্তু চল্ড আউট হৈ গৈছে। কাষ্টমাৰে খুব ভাল পাইছে, চাওকচোন বাৰু, ইমান ধুনীয়া লাগিছে নহয় কাপোৰযোৰ। আৰু ইয়াৰ আঁচলটো এইটো দেখিছেনে? এটা পিচ থকাৰ কাৰণে মই চাদৰখন ৰেডি কৰি ৰাখিছোঁ। ইয়াৰ মেখেলাখন দেখাইছোঁ, আঁঠু ওপৰলৈকে ফুল থাকিব। এইখন হ'ব ইয়াৰ মেখেলা, আঁঠু ওপৰলৈকে ফুল থাকিব। আৰু ব্লাউজ পিছত এইটো পাৰি থাকিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব দেই। নেক্সট আৰু তাৰে চেম ডিজাইন আছে, কিন্তু কালাৰটো বেলেগ, তাকে দেখাওঁ বুলি ভাবিছোঁ। এইখন মেখেলাখন দেখিছে নহয়, একদম আঁঠু ওপৰলৈকে ফুল আছে। আৰু ইয়াৰ চাদৰখন দেখাই দিছোঁ, মেলি দেখাই দিছোঁ। পুৰা হেভি ৱৰ্ক কৰা আছে, দেখিছেনে? গোটেই মাজভাগতো তেনেকৈ ফুল আছে। আৰু আঁচলটো থাকিব এইটো। আৰু ইয়াৰ মেখেলাখন যেতিয়া নেকি দহি কৰি আৰু ব্লাউজটো চিলাই পিন্ধা হ'ব, তেতিয়া খুব ভাল লাগিব দেখিবলৈ। আৰু দেখিবলৈ একদম পূৰা পিয়'ৰ কেঁচা পাট কটন যিটো, সেইটো নিচিনা লাগে। কিন্তু এইটো পাৱাৰলুম হয়, কিন্তু গম নাপায় দূৰৰ পৰা পাৱাৰলুম নে হেণ্ডলুম। চাওকচোন, ওচৰৰ পৰা দেখাই দিছোঁ, ধৰিব পাৰিছেনে বাৰু আপোনালোকে? যদি ভাল লাগিছে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব দেই। চাওক, কালাৰটো খুব মৰম লগা, আৰু মানে যিকোনো বয়সৰ মানুহে পিন্ধিব পাৰিব। কালাৰটো একদম লাইট কালাৰ হয় আৰু খুব মৰম লগা হয় কালাৰটো। তাৰপৰা আৰু এযোৰ দেখাইছোঁ, এযোৰ যে চাওকচোন, এইযোৰ যে খুব মৰম লাগিছে। এইযোৰ মোৰ কিন্তু বহুত ভাল লাগিছে এইযোৰ কাপোৰ, দেখিছে? একদম সৰু সৰুকৈ আছে। আৰু আঁচলটো এইটো খুব ধুনীয়া। আৰু ইয়াৰ মেখেলাখন দেখাই দিছোঁ, এইখন হ'ব মেখেলাখন। আৰু ব্লাউজ পিছত এইটো এটা পাৰি থাকিব। যদি ভাল লাগিছে প্লিজ স্ক্ৰীণত দিয়া নাম্বাৰ হোৱাটছআপ কৰিব দেই। আৰু দেখাইছোঁ, আৰু এযোৰ দেখাইছোঁ, এযোৰ চুইচ কটন বুলি কয়, বোৱা হয় কাপোৰযোৰ। একদম পুৰা চফ্ট হয় কাপোৰটো দেই, চফ্ট হয়। আৰু গৰমত পিন্ধিবলৈ যেতিয়া খুব আৰাম হ'ব, দেখিছেনে? আৰু ফুলৰ কামখিনি মই দেখাই দিছোঁ, চাওক, হাতে কৰা হয়। এইটো থাকিব আঁচলটো। আৰু সেইখিনি ফিনিচিংখিনি চাওকচোন বাৰু, মই দেখাই দিছোঁ ওচৰৰ পৰা। দূৰৰ পৰা ইমান ধৰিব নোৱাৰিব পাৰে বাৰু। আৰু যেতিয়া নেকি পাৰিখিনি লগোৱা হ'ব ন, এতিয়া খুব মৰম লাগিব। কালি এযোৰ নিশ্চয় ওচৰৰ কাষ্টমাৰ এগৰাকীয়ে সেইযোৰ আছিলে হোৱাইটত গ্ৰীণ কাম কৰা হৈছিলে। এটা আঁচলটো। আৰু ইয়াৰে মেখেলাখন দেখাই দিছোঁ, এখন হ'ব মেখেলাখন। আৰু এইকেইটা হ'ব ইয়াৰ চাইড পাৰি। যদি ভাল লাগিছে প্লিজ স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আৰু নেক্সট আৰু এযোৰ দেখাইছোঁ, এইযোৰ কাপোৰ যে বহুত ডিমাণ্ড আছে। এযোৰ কাপোৰ মানে চেম ডিজাইন মই বনাই থকাই হৈছে, কাষ্টমাৰে খুব ভাল পাইছে কাপোৰযোৰ। আৰু যিহেতু কটনত হয়, সেইটো কাৰণে। আৰু যেতিয়া নেকি দহি কৰা হয় নহয়, তেতিয়া বেছি ভাল লাগে। কিন্তু মই এতিয়া দহি কৰি দিয়া নাই বাৰু। এইটো আঁচলটো থাকিব, আৰু চাদৰখন মাজত এনেকৈ সৰু থাকিব। আপোনালোকে এইযোৰ ভিডিঅ' পাইছে আগতে, মই ইউটিউবতো দিছোঁ আৰু ফেচবুকতো দিয়া হৈছে। কিন্তু চল্ড আউট পটাপট চল্ড আউট হৈ যায় এইযোৰ কাপোৰ যে। আৰু চেম ডিজাইন মানুহে বিচাৰি থাকে, সেইটো কাৰণে। আৰু যিহেতু এতিয়া গৰমৰ দিন, আৰু সেইটো কাৰণে হোৱাইটত বনোৱা হৈছে। আৰু তাৰ মেখেলাখন দেখাই দিছোঁ, এইখন হ'ব ইয়াৰ মেখেলাখন। যদি আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰি দিব আৰু হোৱাটছআপ কৰিব। আৰু যদি আপোনালোকে বেলেগ কিবা ডিজাইনো বিচাৰে ন, তেতিয়া তেনেকৈ ডিজাইনৰ ওপৰতো বনাই দিয়া হয়। আজিলৈ আহিছোঁ, যদি ভাল লাগে প্লিজ মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই চেনেলটো।